যিবিলাক কেণ্ডিডেট হৈছে এইকেইটাই আমাৰ ধুনীয়াকৈ লৈ আহিছে 100-150 মানুহ লৈ আহিছে ডিফাৰেঞ্চটো তাতে দেখা যাব ন আমাৰ তেখেতলোকে সিহঁতৰ ছাপৰ্টাৰ বেছি লৈ আহিছে কাৰণে চাগে সংখ্যা তেনেকুৱা বেছিকৈ দেখিছে উৎসাহ বুলি নহয় তেখেতলোকৰ যাক কেণ্ডিডেট হিচাপে বিচাৰে তেখেতলোকে গোটেই ছাপৰ্টাৰবিলাকে আহি যায় আমাৰবিলাকো আহিব বিচাৰে খালি ইমান দূৰৰ পৰা লৈ আনিব বিচৰা নাই কাৰণে আৰু ওচৰৰ সমষ্টিও তেনেকুৱা আহিছে কিন্তু 150-200-300 তেনেকুৱাকৈ আহিছে কিন্তু এই সংখ্যালঘু অঞ্চলৰ যিবিলাক আহিছে সেইবিলাকতকৈ আমাৰ বেলেগবিলাকৰ সংখ্যাবিলাক অলপ কম 1000 মানুহৰ লগত 200-300 মানুহৰতো ডিফাৰেঞ্চ এটা আহিবই তেনেকুৱা ধৰণৰে হৈছে তেনেকুৱা সংখ্যালঘুৰ সমষ্টিৰ বেছি হৈছে উৎসাহটো তেনেকুৱা ধৰণৰ নহয় উৎসাহটো আমাৰ চবতে হৈছে আপাৰ আছাম লোৱাৰ আছাম চব নৱগঠিত বহুকেইটা সমষ্টি আছে সমষ্টি আছে নদুৱাৰ মন্দিয়া পাকাবাইপাৰি এই ধৰণৰ নতুন নতুন সমষ্টিসমূহত কিমান পাৰ্টিৰ নদুৱাৰতো যথেষ্টখিনি আহিছে চবেই ভাবিছিলে আমাৰ এই চতিয়া সমষ্টিৰ বিধায়ক কি পদ্ম হাজৰিকাদেৱৰ এগেইনষ্টত চাগে তেখেতৰ কোনো কেণ্ডিডেট নপৰে বুলি আপোনালোকে বিচাৰে আচৰিত পাব 9গৰাকী কৰিছে 9গৰাকীয়ে নদুৱাৰত এতিয়া বিচাৰিছে সেইটো নতুন সমষ্টি ঠিক তেনেকুৱাকৈ আৰু মন্দিয়া পাকাবাইপাৰি এইবিলাকতো যথেষ্ট সংখ্যক আছে মানে 6-7টাকৈ আছে ৰঙানদীত ভূপেন বৰা ডাঙৰীয়াই এতিয়ালৈকে জমা কৰা নাই তেখেতে কিয় কৰা নাই মই কৰা নাই কিন্তু এক্সটেনশ্যন কৰিলেতো আমাৰ আকৌ অহা 28 তাৰিখলৈকে এক্সটেনশ্যন কৰিছে তেখেতে চাগে 2 দিনৰ ভিতৰত দিব চাগে কিন্তু অলৰেডি তাৰ পৰা 4জনে ইতিমধ্যে দিছে চিচিগোপাৰ সমষ্টিত 5জনে দিছে নতুন সমষ্টি তাতো 5জনে দিছে উৎসাহজনক দেখা গৈছে যে যোৱাবাৰ 21ৰ তুলনাত 21ত প্ৰায় 452গৰাকী আবেদন কৰিছিলে এইবাৰ প্ৰায় 9 কাৰণে এটা পৰিৱেশ এটা অসমত হৈছে যে অসমৰ ৰাইজে ইতিমধ্যে এটা পৰিৱৰ্তন এটা বিচাৰিছে সেই পৰিৱৰ্তনৰ আশাত আৰু আমি কংগ্ৰেছ কৰ্মী সকলোৱে উৎসাহজনকভাৱে সকলোৱে এইটো নহয় যে আমি ইয়াত 4জনে দিছোঁ বুলি 4জনে আশা কৰিছোঁ বাকী এজনে পাব 3জনে গুচি যাবগৈ তেনেকুৱা ধৰণৰ নহয় আপোনালোকে জানি আচৰিত পাব আমাৰ ডিমৰীয়া সমষ্টি নতুন যিটো আহিছে একেলগে আহিছে গোটেই কেণ্ডিডেটবিলাকে আপোনালোকে আমাক যাকে দিব আমি জিকি যাম কিন্তু আমি মোৰ লগৰ হয় মোৰ বন্ধু হয় মোৰ ভাল লগৰ হয় বুলি কৈ পেলাই সকলোৱে মিলি পেলাই একেলগে দিছে সকলোৱে আশা কৰি পেলাই দিছে তাত উৎসাহজনকভাৱে সকলোৱে দিছে নীল নাই যোৱাকালিলৈকে গধূলিলৈকে আমি ঠিক আছে নাজিৰা সমষ্টিত অহা নাছিল কিন্তু অৱশেষত লাষ্টত নাজিৰা সমষ্টিটো 2গৰাকী প্ৰাৰ্থীয়ে এগৰাকী আমাৰ CLP লিডাৰ আমাৰ আছে তেখেত আছে আৰু এগৰাকী দিছে 2গৰাকী আৰু একেবাৰে কটো যি আপোনাৰ যি তথ্য আছে সৰ্বাধিক আৰু একেবাৰে কম কোনকেইটা সমষ্টি হৈছে সৰ্বাধিক কোনটো সমষ্টি আৰু একেবাৰে কম সমষ্টি কিমান সৰ্বাধিক হৈছে ধিঙত হৈছে আৰু একদম এটা হাফলঙত এটা কেণ্ডিডেট আছে ওদালগুৰি ST2 এটা কেণ্ডিডেট আৰু হাফলঙত এটা কেণ্ডিডেট ধিঙত 26 মান হ'ব লাগে ৰঙা আৰু হেৰিটো ধুবুৰী সমষ্টিত 4জনে আছে ধুবুৰী বিধানসভা সমষ্টিত বৰপেটাটো উৎসাহজনক মিনিমাম এটা সমষ্টিত 5টাতকৈ বেছিকৈ আছে মই একচুৱেলি সমষ্টি হিচাপে মই এতিয়ালৈকে হিচাপ কৰা নাই মই চাইহে আছোঁ যোৱাকালি শেষ হৈছে আৰু আজিও আছে কাৰণে আজি মানুহ কম আছে কাৰণে আমি অলপমান হিচাপ পত্ৰবিলাক চাই লওঁ তাৰপিছতহে ডিটেইলছখিনি ক'ব পাৰিম গৌৰৱ গগৈ ডাঙৰীয়া এতিয়ালৈকে আবেদন কৰা নাই নতুনকৈ জমা দিয়া নাই ৰাইজে বিচাৰি পেলাই চিঠি দিছে এইটো বেলেগ কথা দিছে চাগে মই আমাৰ ইয়াত মইতো পোৱা নাই বাৰু এইটো কথা লৈ পেলাই তেখেতক দিছে চাগে মই নাজানো আমাৰ সভাপতিগৰাকীক দিছে চাগে কিন্তু ময়ো সেই একে আপোনালোকৰ মিডিয়া থ্ৰু দিয়ে গম পাইছোঁ ডিমৌ ৰাইজে একে বুলিয়ে নহয় ডিমৌ ৰাইজে বুলিয়ে নহয় তেখেতক আমাক অসমৰ ৰাইজে ইমান ভাল পায় যে তেখেতে সকলো সমষ্টিৰ পৰা খেলিলেও সেই সমষ্টিৰ মানুহবিলাকে তেখেতক আদৰি ল'ব সেই বিশ্বাসটো আমাৰ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221